হেল্ল' স্প্ৰেড মই দেৱাশ্ৰী আসাম স্পেন চেণ্ট্ৰেলৰ সকলোকে স্বাগতম জনাইছো আমি ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰীটো পঢ়ি আছো আৰু ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰীক আমি প্ৰত্যেকটো চেপ্টাৰ ৱাইজ সিৰিয়েলি এটা টপিক কভাৰ কৰি গৈ আছো মোৰ চেনেলৰ প্লেলিষ্টত চালে তোমালোকে আধুনিক ভাৰতৰ ইতিহাসত পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 কৰি মই সকলোবোৰ ডিসকাস কৰি গৈছো আজি আমাৰ এই পাৰ্টটো হ'ল 4 নম্বৰ পাৰ্ট আৰু আমি এইদৰে সিৰিয়েলি কভাৰ কৰি গৈ আছো আজি আমাৰ এই ক্লাছটোত ব্ৰিটিছে কিদৰে ইণ্ডিয়ান ৰুলাৰসকলক নিজৰ অধীন কৰিছিলে সেই বিষয়ে পঢ়িম তিনটা স্তৰত ব্ৰিটিছে ৰাজ্যসমূহ নিজৰ অধীন কৰিছিল এটা হল তোমাৰ সাকসেসৰ ষ্টেট এই সাকসেসৰ ষ্টেটৰ মিনিংটো মই কৈ আছো এই সাকসেসৰ ষ্টেটৰ ভিতৰত তোমাৰ বেংগল আৱাধ হায়দৰাবাদ এইটো সোমাই আছে ইন্ডিপেন্ডেন্ট কিংডম এই আহোমসকল তোমাৰ ইন্ডিপেন্ডেন্ট কিংডম আছিল আহোমসকলে ব্ৰিটিছৰ কেতিয়াও পৰাধীন হোৱা নাছিল নিউ ষ্টেট বা ৰিভেল ষ্টেটৰ ভিতৰত তোমাৰ মাৰাঠা শিখ আফগান এই ৰাজ্যসমূহ সোমাই আছে ইংৰাজসকলে ইউৰোপীয়ান শক্তিসকলক পৰাস্ত কৰাৰ পিছত ভাৰতীয় স্থানীয় ৰজাসকলৰ লগত যুদ্ধত লিপ্ত হয় আৰু এখনকৈ ৰাজ্যসমূহ নিজৰ অধীন কৰিবলৈ লয় এতিয়া আমি পঢ়িম ব্ৰিটিছে কিদৰে বংগখন নিজৰ অধীন কৰি লয় মুৰ্ছিদ কুলি খান 1717 চনত বংগৰ সম্ৰাট হয় আৰু মোগলৰ পৰা নিজকে স্বাধীন বুলি ঘোষণা কৰে মুৰ্ছিদে নিজৰ ৰাজধানীখন ঢাকাৰ পৰা মুৰ্ছিদাবাদলৈ ট্ৰেন্সফাৰ কৰে বংগৰ দ্বিতীয়জন ৰজা আছিল ফাৰুক ছিয়া এই ফাৰুক ছিয়াৰ এবাৰ বেমাৰত পৰে আৰু এই বেমাৰত পৰা দেখি ইষ্ট ইণ্ডিয়া কোম্পানীৰ চিকিৎসক এজনে ফাৰুক ছিয়াৰ বেমাৰটো ভাল কৰি দিয়ে আৰু এই ফাৰুক ছিয়াৰে তাৰ বিনিময়ত ইষ্ট ইণ্ডিয়া কোম্পানীক ডিউটি ফ্ৰী ট্ৰেড কৰিবলৈ অনুমতি দিয়ে আৰু মাত্ৰ 3000 টকাৰ বিনিময়ত ইচ্ছামতে বংগৰ যিকোনো ঠাইত বাণিজ্য কৰিবলৈ অনুমতি দিয়ে এই অনুমতি দিয়াৰ লগে লগে ইষ্ট ইণ্ডিয়া কোম্পানী বহুত পৰিমাণে স্বাধীন হৈ যায় বংগৰ আন এজন ৰজা আছিল সিৰাজউদ্দৌলা এই সিৰাজউদ্দৌলাৰ টাইম পিৰিয়ডটো আছিল 1756 টু 57 এই সিৰাজউদ্দৌলা যেতিয়া তোমাৰ ৰজা হয় এই ৰজা হৈ থকাৰ সময়তে ইষ্ট ইণ্ডিয়া কোম্পানী এই ৰজাৰ পাৰমিশন নোহোৱাকৈ শক্তিশালী দুৰ্গ বা তোমাৰ এই ফৰ্টবিলাক নিৰ্মাণ কৰে বংগৰ ইতিহাসৰ লগত সিৰাজউদ্দৌলা এটা ইম্পৰ্টেন্ট চেপ্টাৰ হয় আৰু এই সিৰাজউদ্দৌলাৰ লগত ৰিলেটেড আলিগড় সন্ধি আছে বেটেল অফ প্লাচি আছে এই গোটেইবোৰ আমি এটা এটাকৈ পঢ়িম ইংৰাজ আৰু সিৰাজউদ্দৌলাৰ মাজত যুদ্ধৰ সূত্ৰপাতৰ মেইন কাৰণবোৰ হ'ল তোমাৰ চোৱা ইংৰাজসকলে এই সিৰাজউদ্দৌলাক মানে নজনাকৈ এই শক্তিশালী দুৰ্গবিলাক নিৰ্মাণ কৰিছিল তাৰ উপৰিও এই বেপাৰ কৰিবলৈ সিৰাজউদ্দৌলাই কিছুমান তোমাৰ চাৰ্টাৰ ইষ্ট ইণ্ডিয়া কোম্পানীক জাৰি কৰিছিল আৰু এই 10টা বা চাৰ্টাৰৰ বিৰুদ্ধে ইষ্ট ইণ্ডিয়া কোম্পানী বিভিন্ন ধৰণৰ তোমাৰ কাম কৰিছিল আৰু এই চাৰ্টাৰবোৰ তোমাৰ অপব্যৱহাৰো কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু এটা কাৰণ কি আছিল এই সিৰাজউদ্দৌলাৰ ৰাজদ্ৰোহী এজন আছিল আৰু এই ৰাজদ্ৰোহীজনৰ নাম আছিল কৃষ্ণ বল্লভ সিৰাজউদ্দৌলাই কি কৰে এই ৰাজদ্ৰোহীজনক দেশৰ পৰা বহিষ্কাৰ কৰে অৰ্থাৎ দেশৰ পৰা ওলাই যাবলৈ আদেশ দিয়ে কিন্তু এই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৃষ্ণ বল্লভক প্ৰটেকচন দি কিনে নিজৰ হাতত ৰাখি থৈ দিয়ে কৃষ্ণ বল্লভক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আশ্ৰয় দিয়ে যাৰ ফলত ইংৰাজ আৰু সিৰাজউদ্দৌলাৰ মাজত এই বিদ্ৰোহৰ তোমাৰ সূত্ৰপাত আৰম্ভ হয় সিৰাজউদ্দৌলাই ভাবে মই ৰজা হয় মই মোৰ ৰাজদ্ৰোহীজনক দেশৰ পৰা বহিষ্কাৰ কৰিছো তহঁত কোন হয় তহঁতে এজন বিজনেছমেনহে হয় তহঁতৰ কি তহঁতৰ ৰাইট আছে যে মোৰ ৰাজদ্ৰোহীক তহঁতে প্ৰটেকচন দি ৰাখিবৰ বাবে সেইকাৰণে এই ইংৰাজ আৰু সিৰাজউদ্দৌলাৰ মাজত খঙৰ সূত্ৰপাত আৰম্ভ হয় ইয়াৰ পৰাই আৰু ইয়াৰ পিছত কি কৰে এই সিৰাজউদ্দৌলাই তেখেতৰ যিজন এম্বেছাডৰ আছিল এই এম্বেছাডৰজনক ইংৰাজৰ ওচৰলৈকে পঠিয়াই দিয়ে কিন্তু ইংৰাজ চৰকাৰে কি কৰে সেই এম্বেছাডৰজনক অৰ্থাৎ ৰাজদূতজনক বিভিন্ন ধৰণৰ অপমান কৰি কিনে বহিষ্কাৰ কৰি এই সিৰাজউদ্দৌলাৰ দৰবাৰলৈকে পঠাই দিয়ে যাৰ ফলত সিৰাজউদ্দৌলাৰ বহুত খং উঠে আৰু এই খঙৰ বাবে সিৰাজউদ্দৌলা আৰু ইংৰাজৰ মাজত যুদ্ধৰ আৰম্ভণি হ'বলৈ ধৰে ৰজা সিৰাজউদ্দৌলাৰ কথাটো যেতিয়া ব্ৰিটিছ চৰকাৰে নামানিলে আৰু এই এম্বেছাডৰজনক যেতিয়া তোমাৰ অপমান কৰি কিনে তেওঁ ৰাজসভালৈ পঠিয়াই দিয়ে সিৰাজউদ্দৌলাৰ পুৰা খং উঠে আৰু এই খঙৰ পিছতে সিৰাজউদ্দৌলাই এটা একচন লয় যে ব্ৰিটিছৰ যিখিনি ফেক্টৰী আছে এই ফেক্টৰীখিনি সিৰাজউদ্দৌলাই জব্দ কৰি লয় আৰু তোমালোকক ব্লেক হেল ট্ৰেজেডিৰ বিষয়ে মই কৈ আছো ব্লেক হেল ট্ৰেজেডি মানে কি হয় এইটো হিষ্ট্ৰীত ইম্পৰ্টেন্ট কুৱেশ্যন হয় সিৰাজউদ্দৌলাই যেতিয়া তোমাৰ ফেক্টৰীসমূহ নিজৰ হাতত তোমাৰ কেপচাৰ কৰি লয় এই কেপচাৰ কৰাৰ পিছত কাৰখানাত থকা কৰ্মচাৰীসকলকো নিজে জব্দ কৰি কিনে কাছিনাজাৰৰ পৰা কলকাতালৈকে স্থানান্তৰ কৰাৰ উদ্দেশ্যে ৰাতিটো এটা কোঠাৰ ভিতৰত বন্দী কৰি থৈ দিয়ে আৰু কিমানজন ইউৰোপীয়ান তোমাৰ কৰ্মচাৰীক বন্দী কৰি জানা 146 জন কৰ্মচাৰী এটা সৰু কোঠাৰ ভিতৰত জব্দ কৰি ৰাখে এটা সৰু কোঠাৰ ভিতৰত এইদৰে জব্দ কৰাৰ পিছত তেওঁলোকৰ মানে গোটেই ৰাতিটো সাফোকেশ্যন হয় আৰু গোটেই কেইজন ইউৰোপীয়ান কৰ্মচাৰী সেই ৰুমটোৰ ভিতৰতে মৰে আৰু এই ঘটনাটোক তোমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত ব্লেক হোল ট্ৰেজেডি বুলি কোৱা হয় ব্লেক হোল এপিছড আৰু যিটো হৈছিল তোমাৰ 1756 এইটো তোমাৰ ইম্পৰ্টেন্ট কুৱেশ্যন হয় ব্লেক হোল ট্ৰেজেডি এই যিটো তোমাৰ কাউণ্ট হ'ল মানে এই ব্লেক হোল ট্ৰেজেডি যিটো তোমাৰ ঘটনাটো সংঘটিত হ'ল এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে ব্ৰিটিছ আৰু সিৰাজউদ্দৌলাৰ মাজত এটা ডাঙৰ সংঘৰ্ষ বা এখন যুদ্ধ হয় আৰু এই যুদ্ধখনত তোমাৰ সিৰাজউদ্দৌলা পৰাস্ত হয় কাৰণ ব্ৰিটিছৰ তোমাৰ ৰণকৌশল বা ব্ৰিটিছৰ তোমাৰ মিলিটাৰী পাৱাৰৰ আগত এই সিৰাজউদ্দৌলা তিষ্ঠি থাকিব নোৱাৰে আৰু এই ৰজা সিৰাজউদ্দৌলা পৰাস্ত হয় সিৰাজউদ্দৌলা যেতিয়া পৰাস্ত হয় এই পৰাস্ত হোৱাৰ পিছত আলীনগৰ সন্ধি এটা তোমাৰ এগ্ৰিমেণ্ট সাইন হয় সিৰাজউদ্দৌলা আৰু ইংৰাজৰ মাজত
এই সিৰাজউদ্দৌলাই ইংৰাজৰ যিবিলাক কাৰখানা জব্দ কৰিছিলে এই সকলোবোৰ কাৰখানা ইংৰাজক পুনৰ ঘূৰাই দিয়ে আৰু সিৰাজউদ্দৌলাই ব্ৰিটিছৰ যিখিনি তোমাৰ ক্ষতি হৈছিলে সেই ক্ষতিসমূহ ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আৰু ইংৰাজক কলকাতাৰ ভিতৰত যিকোনো ঠাইত বেপাৰ কৰিবলৈ অনুমতি দিয়ে এটো হল তোমাৰ ট্ৰিটি অফ আলিনগৰ সন্ধি যেটো তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু সিৰাজউদ্দৌলাৰ মাজত হৈছিলে বেটেল অফ প্লাচি 23 জুন 1757 ত বেটেল অফ প্লাচিখন হয় এখন তোমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ আটাইতকৈ তোমাৰ যুগান্তকাৰী ৰণ বুলি কোৱা হয় আলিগড় সন্ধিখন যিখন তোমাৰ সিৰাজউদ্দৌলা আৰু ইংৰাজৰ মাজত হৈছিলে এই সন্ধিখন এখন নামতীয়া এগ্ৰিমেণ্ট আছিলে ইংৰাজসকলে মানে ভিতৰ ভাবি আছিলে কিদৰে তোমাৰ সিৰাজউদ্দৌলাৰ লগত ফাইটিং কৰিব পাৰে মানে যুদ্ধ কৰিব পাৰে সেইকাৰণে এই ইংৰাজৰ তোমাৰ গভৰ্ণৰ ৰবাৰ্ট ক্লাইভে এটা মানে বুদ্ধি কৰিলে যে আলিগড় সন্ধিখনৰ চুক্তি ভংগ হৈছে বুলি এখন তোমাৰ পত্ৰ সিৰাজউদ্দৌলাক আগবঢ়ায় আৰু সেই পত্ৰৰ উত্তৰ অহাৰ আগতে ইংৰাজৰ মানে 3000 সিপাহী পলাচিৰ ফালে তোমাৰ অভিমুখী কৰে পলাচিৰ যোনখন মানে বেটেলখন আছিলে সেইফালে ৰাওনা কৰে আৰু এই খবৰটো সিৰাজউদ্দৌলাই আগতে ইতিমধ্যে এই খবৰটো পায় আৰু সেয়ে তোমাৰ সিৰাজউদ্দৌলাই 50,000 সৈন্যক ভাগীৰথী নদীৰ পাৰৰ পলাচি পথাৰত খুপনি পাতি থৈ দিয়ে এইফালে তোমাৰ 50,000 সিপাহী আৰু এইফালে তোমাৰ ব্ৰিটিছৰ তোমাৰ 3000 সিপাহী এই দুয়োটা মানে সিপাহীৰ মাজত একদম ভীষণ যুদ্ধ হয় আৰু এই যুদ্ধতে 17 হৈছিলে তোমাৰ 1757 ত এই বেটেল অফ প্লাচিখন হৈ থকাৰ সময়তে সিৰাজউদ্দৌলাৰ এজন ইম্পৰ্টেন্ট সেনাপতি আছিল যাৰ নাম আছিল তোমাৰ মীৰ জাফৰ আৰু এই বেটেল অফ প্লাচিখন হৈ থকাৰ সময়তে মীৰ জাফৰ আৰু ইংৰাজৰ মাজত এটা গোপন সন্ধি হয় আৰু ইংৰাজী এই মীৰ জাফৰক কয় যে সিৰাজউদ্দৌলাৰ ভিতৰৰ যিখিনি তথ্য আছে আমাৰ আগত ফাদিল কৰি দিয়ে আৰু তাৰ বিনিময়টোক আমি বংগ বিহাৰ আৰু উৰিষ্যাৰ নবাব পাতি দিম সিৰাজউদ্দৌলাক হৰাই দিম হিটো মৰি যাব পৰাৰ পিছত বংগ বিহাৰ আৰু উৰিষ্যাৰ নবাব পতাই দিম আৰু এই কথামতে কাম হয় মীৰ জাফৰে সিৰাজউদ্দৌলাৰ যিবিলাক গোপন তথ্য আছে গোটেইখিনি তোমাৰ ইংৰাজৰ আগত ডিসক্লোজ কৰি দিয়ে এই মীৰ জাফৰে বেটেল অফ প্লাচিৰ এই যুদ্ধখনত সিৰাজউদ্দৌলাৰ 50,000 সৈন্যৰ বিৰুদ্ধে ইংৰাজৰ তোমাৰ 3000 সৈন্য তিষ্ঠি থকাটো ইমান সহজ নহয় এই কথাটো ইংৰাজে গম পাইছিলে সেই কাৰণে ইয়াৰ সেনাপতিজনক ইংৰাজে নিজৰ হাত কৰি লৈ কিনে সিৰাজউদ্দৌলাক হৰুৱায় এই হিষ্ট্ৰী এই পাৰ্টটো বহুত বৰিং পাৰ্ট হয় কাৰণ বিভিন্ন ধৰণৰ এগ্ৰিমেণ্ট হয় যুদ্ধ হয় ইয়াৰ সেইবিলাক মনত ৰাখিব লাগে আৰু এইবোৰ কিন্তু ইম্পৰ্টেন্টও হয় এক্সামত আহিয়ে থাকে সেইকাৰণে তোমালোকে পইণ্ট ৱাইজ এইবোৰ এটা এটাকে লিখি কিনে মনত কৰিবলৈ চেষ্টা কৰিবা আৰু ডায়গ্ৰাম আঁকিবা এইজন ৰজাৰ লগত এইটো এগ্ৰিমেণ্ট হৈছিলে ইমান চনত হৈছিলে সেনেকে ডায়গ্ৰাম আঁকিবা এই সিৰাজউদ্দৌলাক হৰুৱাৰ পিছত এই মীৰ জাফৰ ৰজা হয় আৰু এই মীৰ জাফৰ তোমাৰ ডিফেক্টৰ ৰজা হিচাপত তোমাৰ কাম কৰে অৰ্থাৎ নামত ৰজা কিন্তু সকলো কাম কাজ ইংৰাজে কৰিছিলে ৰজা মীৰ জাফৰৰ প্ৰত্যেকটো কামতে ইংৰাজে হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে যাৰ ফলত এই মীৰ জাফৰ তোমাৰ অধিষ্ঠ হৈ যায় আৰু এই মীৰ জাফৰে কি কৰে ডাচ মই যে কৈছিলো পৰ্তুগীজ ডাচ সকল ভাৰতত আহিছিলে এইবোৰ ইউৰোপিয়ান কোম্পানী আমাৰ ভাৰতত এটা আহিছিলে মীৰ জাফৰে এই ডাচৰ সহায়ত 1759 ত বিদেৰাত এখন যুদ্ধ কৰে এখনটো তোমাৰ বেটেল অফ বিদেৰা বুলি কোৱা হয় যিখন তোমাৰ ডাচ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হৈছিলে আৰু এই যুদ্ধখনত মীৰ জাফৰ বা তোমাৰ ডাচ সকল বহুত বেয়াকৈ পৰাস্ত হয় বেটেল অফ বিদেৰাখন হৈছিলে তোমাৰ 1759 ত আৰু এই যুদ্ধখনতে মীৰ জাফৰ বেয়াকৈ পৰাস্ত হৈ তেখেতৰ মৃত্যুবৰণ হয় মীৰ জাফৰৰ মৃত্যুৰ পিছত তেখেতৰ জোৱাই মীৰ কাছিম বংগৰ নবাব হয় মীৰ কাছিমে নবাব হৈয়ে তেখেতৰ কেপিটেলখন মুৰ্ছিদাবাদৰ পৰা মুংগেলৰ স্থানান্তৰ কৰে ট্ৰেন্সফাৰ কৰে তেখেতৰ কেপিটেলখন কাৰণ কলকাতাত যদি তেখেতৰ কেপিটেলখন থাকে তেতিয়ালে কোম্পানীৰ হস্তক্ষেপ বাঢ়ি গৈ থাকিব সেয়েহে কোম্পানী হস্তক্ষেপৰ পৰা নিৰাপদ স্থান পাবৰ বাবে তেখেতে নিজৰ কেপিটেলখন ট্ৰেন্সফাৰ কৰে বেটেল অফ বক্সাৰ এই যুদ্ধখন হৈছিলে তোমাৰ 1764 নবাব মীৰ কাছিমে তেখেতৰ ৰাজ্যৰ যিবিলাক ইণ্টাৰনেল আৰু এক্সটাৰ্নেল তোমাৰ কামবিলাকত ইংৰাজে হস্তক্ষেপ কৰাটো একেবাৰে ভাল পোৱা নাছিলে যাৰ ফলত তেখেতে অসন্তুষ্ট হয় ইংৰাজৰ বিৰুদ্ধে আৰু ৰবাৰ্ট ক্লাইভৰ বিৰুদ্ধে এখন যুদ্ধত তেখেতে ঘোষণা কৰে মীৰ কাছিম আৰু শাহ আলম এই দুয়োজনে একেলগ হৈ কিনে ইংৰাজৰ বিৰুদ্ধে যুদ্ধখন কৰে আৰু এই যুদ্ধখনকে তোমাৰ বেটেল অফ বক্সাৰ বুলি কোৱা হয় যিখন হৈছিল তোমাৰ 1764 ত কিন্তু ইংৰাজৰ ৰণকৌশলৰ আগত মীৰ কাছিম আৰু শাহ আলম তিষ্ঠিব নোৱাৰে আৰু তেওঁলোক বেয়াকৈ পৰাস্ত হয় পৰাস্ত হোৱাৰ পিছত মোগল দ্বিতীয় সম্ৰাট শাহ আলম II ৰজা হয় আৰু শাহ আলম IIৰ সৈতে ইংৰাজসকলৰ এলাহাবাদ সন্ধি স্বাক্ষৰিত হয় আৰু এই এলাহাবাদ সন্ধিত কোৱা হয় যে ইংৰাজসকলে মুক্তভাৱে আৱাদত বাণিজ্য কৰিব পাৰিব আৰু দ্বিতীয় শাহ আলমে ইংৰাজৰ সেনাৰ সকলোখিনি খৰচ বহন কৰিব লাগিব এই এলাহাবাদ সন্ধিৰ পিছত তোমাৰ ব্ৰিটিছ চৰকাৰৰ দুটা ৰাইট নিজৰ হাতলৈ আহে এটা হ'ল তোমাৰ দিৱানী ৰাইট আৰু এটা হ'ল তোমাৰ নিজামত ৰাইট এই দিৱানী ৰাইটৰ ভিতৰত তোমাৰ ৰেভিনিউ ৰিলেটেড এই ৰেভিনিউ ৰিলেটেড ভিতৰত তোমাৰ টেক্স কালেক্ট কৰা পেমেন্ট কৰা ৰিচিভ কৰা এই যিমানখিনি তোমাৰ ৰেভিনিউ ৰিলেটেড তোমাৰ ডিসিশন আছে এইখিনি তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী ল'ব পাৰিব আৰু নিজামত ৰাইটৰ ভিতৰত তোমাৰ ইণ্ডিয়ান ৰুলাৰসকলৰ যিবিলাক এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ আভ্যন্তৰীণ যিবিলাক ডিসিশন আছে এই ডিসিশনসমূহ তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী ল'ব পাৰিব এই দুয়োটা ৰাইট তেওঁলোকে নিজৰ হাতত লৈ লৈছিলে
বেটেল অফ বক্সাৰ যুদ্ধখনৰ পিছতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিগাজিকৈ নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ লয় বেটেল অফ বক্সাৰখন কেতিয়া হৈছিলে তোমাৰ 1764ত আগতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তোমাৰ অকল বাণিজ্য কৰিবলৈ ভাৰতত আহিছিলে কিন্তু তোমাৰ এই ডুৱেল গভৰ্ণমেণ্ট চিষ্টেম অহাৰ পিছতে তেওঁলোকে যিবিলাক তোমাৰ আভ্যন্তৰিক ডিচিশ্যনবিলাক অৰ্থাৎ এডমিনিষ্ট্ৰেশ্যনৰ ওপৰতো মাত মাতাৰ অধিকাৰ পায় নেক্সট ভিডিঅ'টোত আমি এংলো-মাইচুৰ ৱাৰৰ বিষয়ে পঢ়িম ফাৰ্ষ্ট এংলো-মাইচুৰ ৱাৰ ছেকেণ্ড এংলো-মাইচুৰ ৱাৰ তৃতীয় বেংগলোৰ এইবোৰৰ বিষয়ে আমি পঢ়িম আজি আমাৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো আৰু এইদৰে মোৰ লগত জড়িত হৈ থকা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু কমেণ্ট কৰিবা আজিলৈকে থৈছো